তিনিচুকীয়াস্থিত বৃদ্ধাশ্ৰম জিৰণীয়ালয়ত বিশিষ্ট পৰিৱেশ কৰ্মী ফটিক মৰাণ আৰু সমাজ সেৱিকা অঞ্জনা মৰাণৰ একমাত্ৰ কন্যা দীপশিখা মৰাণৰ জন্মদিনটো উলহ মালহেৰে পালন কৰা হয়। পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই দীপশিখাৰ উজ্জ্বল ভৱিষ্যত কামনাৰে এটি গছপুলি ৰোপণেৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰা এটি সুমধুৰ পৰিৱেশত সকলো আৱাসী আৰু কৰ্মচাৰীৰ লগতে পৰিৱেশ কৰ্মীসকলে গছপুলি ৰোপণ কৰে। কণ কণ ল'ৰা-ছোৱালী আৰু বিভিন্ন স্থানৰ পৰা বিভিন্ন কাৰণত আহি জীৱনৰ বাকী কালচোৱা কটোৱাৰ বেদনাৰে সিক্ত বৃদ্ধা আৱাসৰ আইতাসকলৰ ৰুমাল সান্নিধ্যত দীপশিখাৰ জন্মদিন শুভ কাৰ্যসূচী সুকলমে অনুষ্ঠিত হৈ যায়। জিৰণী আলয়ৰ কৰ্মচাৰী পাৰ্বিন বৰুৱাই পৰিৱেশ কৰ্মী ফটিক মৰাণ আৰু অঞ্জনা মৰাণৰ এই মহান কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। পৰিৱেশ কৰ্মীসকলে উক্ত দিনা সকলো আৱাসী কৰ্মকৰ্তা আৰু উদ্যোক্তাসকলৰ সৈতে এটি সফল জন্মদিন পালন কৰাটো এটি দৃষ্টান্ত হৈ ৰ'ব। আজি আমাৰ এই আইডিয়া সন্দিকৈ জ্যেষ্ঠ নাগৰিক জিৰণীয়ালয়ত আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ সম্পাদক ফটিক মৰাণ দেৱৰ একমাত্ৰ কন্যা তেখেতৰ কন্যা দীপশিখা মৰাণৰ আজি জন্মদিন আমাৰ ইয়াত কাৰ্যসূচী পালন কৰা হৈছে আৰু আমি আগতেও এনেকুৱাবোৰ কাৰ্যসূচী পালন কৰি আহিছোঁ। লগতে আমাৰ আইতাসকলেও মানে এনেধৰণৰ কাৰ্যসূচীবোৰ পালন কৰিব পাৰিলে তেখেতলোকক খুব ভালেই পায়, আনন্দ হয় আৰু লগতে এই কণমানিজনী আমাৰ ভৱিষ্যতৰ এটা আমি গছপুলি ৰোপণ কৰি কণমানিজনীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, যাতে তাই এগৰাকী ভাল নাগৰিক হয়, সুনাগৰিক হয়। আৰু আমাৰ আজি সকলো আৱাসীসকলৰ পৰা আমি তাইক আজি আমি চবে আশীৰ্বাদ দিছোঁ যে যাতে তাই এগৰাকী ভাল মানুহ হয়। আৰু তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।